হেল্ল' ষ্টুডেণ্টছ, তো বহুতো ছাত্ৰ ছাত্ৰীয়ে সুধি আছিলে যে 20 এপ্ৰিল তাৰিখে মানে অহা কাইলৈ আমাৰ ৰিজাল্ট দিব নেকি। তো এতিয়া কথাটো এনেকুৱা, ধৰা অফিচিয়েলিটো একো এনাউন্স হোৱা নাই আৰু যোৱাবাৰো যিহেতু ছাডেনলি ৰিজাল্টটো দিছিলে, এইবাৰো সেই ছাডেনলি ৰিজাল্টটোৱে দিব। মানে হঠাৎ তোমালোকে গম পাবা যে ৰিজাল্ট দিব, হয়তো ৰাতি গম পাবা যে অহা কাইলৈ ৰিজাল্ট দিব। তো এইটো বস্তু কি হ'ব, কোনো অফিচিয়েলি নাহে আৰু সেইকাৰণে কোনেও আনঅফিচিয়েলি কথাটো মানে ক'ব নোখোজে। মানে বহুতে হয়তো জানে বস্তুটো যে ৰিজাল্ট কিমান তাৰিখে দিব, কিন্তু তেওঁলোকে ক'ব নোৱাৰে, কাৰণ সেইটো কিছুমান বাধ্যবাধকতা থাকে তাৰ কাৰণে। কাৰণ অফিচিয়েলি যিহেতু অহা নাই বস্তুটো, গতিকে অফিচিয়েলি নোহোৱাকৈ আনঅফিচিয়েলি ক'বলৈ অকণমান দিগদাৰ। এতিয়া বহুতে সেইটো মেছেজ কৰি আছিলে বা মোক স্ক্ৰীনশ্বটো দেখাইছে যে যোৱাবাৰ এইটো এপত কি হৈছিলে, যোনটো ডেটত দেখাইছিল সেইটো ডেটত দিছে। তো এইবাৰো তেনেকৈ দেখাই আছে। এতিয়া যদিহে এপটো তোমালোকৰ বিশ্বাসযোগ্য হয়, তোমালোকে মানিব পাৰা, এইটো তোমালোকৰ ওপৰত কথা। কিন্তু ডাইৰেক্টলি মই সেইটো ক'ব নোৱাৰোঁ যে ইমান তাৰিখে ৰিজাল্টটো দিব। তো তোমালোকে সেইটো নিজে বুজিবা, সেইটো বস্তু তোমালোকৰ যদি বিশ্বাসযোগ্য হয় এপটো, তাত চাব পাৰা। মই সেইটো কৈ দিব নোৱাৰোঁ যে 20 তাৰিখে ৰিজাল্ট দিব, সেইটো অহা কাইলৈ হয়তো তোমালোকে গম পাবা বা আজি ৰাতিও তোমালোকে গম পাব পাৰা যদিহে 20 তাৰিখে ৰিজাল্ট দিয়ে। তো সেইটো বহুতে মেছেজ কৰি আছিল বা কল কৰি আছিল, সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হ'ল। তো সেইটো তোমালোকৰ কমপ্লিটলি তোমালোকৰ ওপৰত, সেইটো তোমালোকে কি বুলি ধৰা। আৰু মই অলৰেডি কৈছোঁৱে যে সেইটো মই কৈ দিব নোৱাৰোঁ, কাৰণ যিহেতু অফিচিয়েলি একো নটিচ অহা নাই, গতিকে মই এইটো ক'বলৈ দিগদাৰ হয়। 2024 ৰিজাল্ট আছে, সেইটো আমি কিদৰে চেক কৰিব পাৰোঁ? প্লে ষ্ট'ৰত যাবা আৰু প্লে ষ্ট'ৰত গৈ টাইপ কৰিবা। তো ইয়াতে টাইপ কৰিব লাগিব আমাৰ চেবা দেন ৰিজাল্ট 2024 এপ। তো এপটো দেখিছা তলত আহিছে, তাতো কৰিব পাৰা। তো এইটো চাৰ্চ কৰাৰ লগে লগে তোমালোকে 2 নম্বৰ যোনটো আছে এপ 10-12 বৰ্ড ৰিজাল্ট 2024, তাত যাবা তোমালোকে। সেইটো এপত গৈ পেলাই তোমালোকে ডাইৰেক্টলি ইনষ্টল কৰি ল'বা। তো ইনষ্টল হৈ আছে, ইনষ্টল হ'ল। এতিয়া আমি কৰিম অ'পেন। এইটো চোৱা দেখিছা তোমালোকে, চাই ল'বা। তো ইয়াতে অ'পেন কৰিলা, অ'পেন কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ এটা আহিব। তো ইয়াতে তোমালোকে বৰ্ডটো চিলেক্ট কৰিব লাগিব, আছাম বৰ্ডটো চিলেক্ট কৰিবা তোমালোকে। আছাম বৰ্ডটো যোনটো আছে সেইটো চিলেক্ট কৰিবা। তো সেইটো চাৰ্চ কৰিব পাৰা। তো ইয়াতে আছাম বৰ্ডটো আমি চিলেক্ট কৰি ল'লোঁ। তো আছাম বৰ্ডৰ চিলেক্ট কৰাৰ লগে লগে এতিয়া তোমাৰ 10 নে 12 তোমালোকে চিলেক্ট কৰি ল'বা কোনটো ৰিজাল্ট লাগে। এতিয়া ধৰা তোমালোকে 10টো চিলেক্ট কৰিলা। তো 10টো চিলেক্ট কৰাৰ পিছত এনেধৰণৰ ইণ্টাৰফেচ পাবা। তো তাত তোমালোকে ক্লিক কৰিবা। তো ক্লিক কৰাৰ পিছতে ইয়াত চেক ৰিজাল্ট নাও বুলি অপশ্যন এটা আহিব। তো এতিয়ালৈকে ৰিজাল্ট ওলোৱা নাই। তো ৰিজাল্ট ওলোৱাৰ পিছত তোমালোকে চেক ৰিজাল্ট নাওত ক্লিক কৰিলে তোমালোকৰ ৰোল আৰু নাম্বাৰ দি পেলাই তোমালোকে ৰিজাল্টটো চেক কৰিব পাৰা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া। আজিৰ ভিডিঅ'টো এনেকৈ কৰিলোঁ কি পঢ়িছে কেনেকৈ।